নমস্কাৰ ছাৰবাইদেউসকল সপ্তম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে যি মৰুগীয়া বনজ 50% লাভ কৰি আছে সেই মৰুগীয়া বনজ আপোনাৰ শূন্য হ'ব তাৰমানে আকৌ প্ৰথমৰ পৰা গণনা হ'ব পাৰে বুলি এক বিশেষ শেহতীয়া বাতৰি প্ৰকাশ পাইছে আৰু যেটো আমি আপোনালোকৰ মাজত লৈ আহিলো হে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাব আনহাতে এইখিনিতে এটা অনুৰোধ যিসকল ছাৰবাইদেউৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ আপোনালোকে যদি একজন চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ আনহাতে আপোনালোকৰ ঘৰত যদিহে কোনোবা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো তথ্যসকলে সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাৰবাইদেউসকল সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএনএছ এলাউন্স নতুন আপডেট কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ জানুৱাৰী মাহৰ বাবে ডিএনএছ এলাউন্স 50% বৃদ্ধি কৰিছে কিন্তু এতিয়া ইয়াৰ হিচাপ সলনি হৈছে 2024 চনৰ জুলাই মাহৰ পৰা লাভ কৰিবলগীয়া ডিএনএছৰ ভাত্তা শূন্যৰ পৰা গণনা কৰা হ'ব বুলি জনা গৈছে সপ্তম দৰমহা আয়োগ অনুমতে জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংকৰ ভিত্তিত ইয়াৰ পৰিসংখ্যা নিৰ্ধাৰণ কৰা হ'ব জানুৱাৰী মাহত অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ নম্বৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰা হৈছিল ইয়াৰ মতে ব্যয়বহুল ভাত্তা 4% বৃদ্ধি পাইছে অৰ্থাৎ 51% উপনীত হৈছে অৱশ্যে ফেব্ৰুৱাৰী মাহৰ AICPN সূচকাংকৰ নম্বৰ এতিয়াও প্ৰকাশ কৰা হোৱা নাই এনে পৰিস্থিতিত প্ৰশ্ন হয় যে ইয়াক শূন্যলৈ হ্ৰাস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি তাৰমানে যেহেতু অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচৰ ফেব্ৰুৱাৰীৰ সূচকাংক প্ৰকাশ পোৱা নাই যেহেতু 6 মাহৰ এই সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনজ বৃদ্ধি পায় তেনেহ'লে ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে নেকি যে আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনজ শূন্য হ'ব আৰু আপোনাৰ প্ৰথমৰ পৰা গণনা কৰা হ'ব সপ্তম দৰমহা আয়োগৰ নিয়ম অনুসৰি শূন্যৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ 2024 চনত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী দিয়ে গণনা সলনি হ'বলৈ গৈ আছে দৰাচলতে 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে 50% দিয়ে লাভ কৰি আহিছে নিয়ম অনুসৰি 50% ডিএনএছ এলাউন্স পোৱাৰ পিছত ইয়াক বেছিক পেৰ সৈতে একত্ৰিত কৰা হ'ব আৰু ইয়াৰ হিচাপ শূন্যৰ পৰা আৰম্ভ কৰা হ'ব সপ্তম দৰমহা আয়োগত কিন্তু এতিয়ালৈকে শ্ৰমিক ব্যুৰোৰ কোনো স্পষ্টীকৰণ দিয়া নাই অৰ্থাৎ বৰ্তমানলৈকে ডিএনএছ ভাত্তা 50% অলপ বেছি হৈছে কিন্তু কেতিয়া শূন্য হ'ব তাৰ কিন্তু এতিয়াও জনা হোৱা নাই 50% দিয়ে বেছিক পেত একত্ৰিত কৰা হ'ব 2016 চনত সপ্তম দৰমহা আয়োগ যেতিয়া কাৰ্যকৰী হৈছিল তেতিয়া আপোনালোকৰ ডিএনএছ এলাউন্স শূন্য কৰা হৈছিল আৰু যাৰ ফলত হেয়া তাৰ পিছত আপোনাৰ 1ৰ পৰা গণনা কৰা হৈছিল নিয়ম অনুসৰি ডিএনএছ ভাত্তা 50% হ'লেই শূন্যলৈ হ্ৰাস কৰা হ'ব আৰু কৰ্মচাৰীসকলে পোৱা 50% ভাত্তাখিনিৰ পৰিমাণ মৌলিক দৰমহা অৰ্থাৎ ন্যূনতম মজুৰিৰ লগত মিহলি কৰা হ'ব তাৰমানে আপোনালোকৰ যি 50% হ'ব সেই 50%খিনি আপোনালোকৰ মিলাই দিয়া হ'ব হেয়া মানে ধৰি লওক এজন কৰ্মচাৰীৰ মৌলিক দৰমহা 18000 টকা তেতিয়া তেওঁ কি হ'ল 9000 টকাৰ 50% দিয়ে পাব আৰু 18000 টকাৰ আপোনাৰ 50% এনেও আপোনাৰ 9000 টকা হয় হেয়া তেওঁলোকে 9000 টকা দিয়ে লাভ কৰিব কিন্তু দিয়ে 50% হোৱাৰ পিছত ইয়াক বেছি পেট যোগ কৰি দিয়া হ'ব আৰু ডিএনএছ ভাত্তা 1500লৈ হ্ৰাস কৰা হ'ব তাৰমানে 18000 যোগ 9000 কিমান হ'ল 70000 টকা আপোনাৰ হ'ব আৰু তাৰ পিছত আপোনালোকৰ দিয়ে পুনৰাই আপোনাৰ শূন্যৰ পৰা মানে প্ৰথমৰ পৰা আপোনাৰ গণনা কৰা হ'ব আৰু সেয়েহে আপোনালোকৰ ডিএনএছ ভাত্তা কেতিয়া শূন্য হ'ব বিশেষজ্ঞসকলৰ মতে নতুন ব্যয়বহুল ভাত্তা জুলাই মাহৰ হিচাপ কৰা হ'ব কিয়নো আপোনালোকে পৰৱৰ্তী জুলাই মাহত আকৌ এটা দিয়ে পাবলৈ গৈ আছে কাৰণ চৰকাৰে বছৰত দুবাৰ ব্যয়বহুল ভাত্তা মানে আপোনালোকৰ দিয়ে বৃদ্ধি কৰে মাৰ্চ মাহৰ জানুৱাৰী মাহৰ বাবে অনুমোদিত এতিয়া পৰৱৰ্তী সংশোধনী 2024 চনৰ জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই ক্ষেত্ৰত ডিএনএছ ভাত্তা কেৱল কম্পাউণ্ড কৰা হ'ব আৰু ইয়াক শূন্যৰ পৰা গণনা কৰা হ'ব বুলি এই নিৰ্দেশে আপোনাৰ প্ৰকাশ সেয়েহে 2024 চনৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংশই সিদ্ধান্ত ল'ব যে আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনজ 3% বৃদ্ধি পাব নে 4% বৃদ্ধি পাব আৰু তাৰ পিছত কৰ্মচাৰী এজনৰ মৌলিক দৰমহাৰ লগত 50% ডিএনএছ এলাউন্স যোগ কৰা হ'ব বুলি এই বাতৰি খবৰ যোগে প্ৰকাশ পাইছে কাৰণে আমি পুনঃ আপোনালোকৰ মাজত লৈ আহিছোঁ যাৰ ফলত আশা কৰা গৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ বহু পৰিমাণৰ দৰমহা বৃদ্ধি পাব আনহাতে তেওঁলোকৰ পৰৱৰ্তী আকৌ নতুনকৈ দিয়ে আৰম্ভ হ'ব আৰু ইয়াৰ নিশ্চয় কৰ্মচাৰী পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধে গুৰুত্বপূৰ্ণ ভাল খবৰ এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল যিসকল ডিফেন্সৰ পেঞ্চনভোগী যাৰ মাইগ্ৰেশ্যন স্পাৰ্ছত হৈছে সেইসকল পেঞ্চনৰ বাবে ভাল খবৰ যে এতিয়াৰ পৰা আপোনালোকে ভিন ভিন এৰিয়াত বা ভিন ভিন ঠাইত যদিহে আপোনালোকে থাকে আপোনালোকৰ বেলেগ বেলেগ ঠাইত এতিয়াৰ পৰা স্পাৰ্ছৰ চেণ্টাৰ খোলা হ'ব হয় ছাৰবাইদেউসকল আৰু এতিয়াৰ পৰা আপোনাৰ ওচৰত থকা স্পাৰ্ছ চেণ্টাৰ য'ত খোল খাব তাত গৈ
আপোনালোকে স্পাৰ্ছৰ বিষয়ে ভালদৰে বুজিব পাৰিব আৰু স্পাৰ্ছৰ পৰা কেনেকৈ মাইগ্ৰেশ্যন কৰিব লাগে সেয়া আপোনালোকে জানিব পাৰিব এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল এজন পেঞ্চনভোগীয়ে প্ৰশ্ন সুধিছিল যে বিধৱা এজনৰ সন্তানে কি ফেমিলি পেঞ্চন লাভ কৰিব নেকি হয় ছাৰ বাইদেউসকল আপোনালোকে জানে যে কৰ্মচাৰী এজনৰ মৃত্যুৰ পিছত নাইবা পেঞ্চনাৰ এজনৰ মৃত্যুৰ পিছত তেওঁৰ বিধৱা পত্নীয়ে আপোনাৰ ফেমিলি পেঞ্চন পোৱাৰ বাবে যোগ্য বিবেচিত হয় মানে তেওঁৰ পত্নীয়ে আপোনাৰ ফেমিলি পেঞ্চন লাভ কৰে আনহাতে যদি কিছুদিনৰ পিছত সেই বিধৱা পত্নীজনৰ মৃত্যু ঘটে তাৰ পিছত ল'ৰা ছোৱালীয়ে ফেমিলি পেঞ্চনৰ বাবে যোগ্য বিবেচিত হ'ব হয় ছাৰ বাইদেউসকল প্ৰথমতে কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত তেওঁৰ বিধৱা পত্নীয়ে ফেমিলি পেঞ্চন পাব আৰু তাৰ পিছত পৰৱৰ্তী তেওঁৰ ঘৈণীয়েক পত্নীজনৰ মৃত্যুৰ পিছত ল'ৰা ছোৱালীয়ে ফেমিলি পেঞ্চন পাব আৰু বিধৱাজন থকালৈকে ল'ৰা ছোৱালীয়েহে ফেমিলি পেঞ্চন নাপাব এতিয়া আন এক শেহতীয়া খবৰ য'ত আপোনাৰ কোৱা হৈছে যে ORP2 যি 3 আছে সেয়া 1 জুলাই 2024 পৰা ORP3 প্ৰযোজ্য হ'ব আৰু ORP3ক লৈ চৰকাৰে কাম কৰি আছে আৰু আশা কৰা গৈছে যে জুলাই বা আগষ্টত য'ত আপোনাৰ পেঞ্চন ORP3 হিচাপে আহিব আৰু সেয়েহে চিপাহীসকল যাৰ চাকৰি 17 বছৰ সম্পাদন হৈছে তেওঁলোকৰ ORP3ত নতুন বেছিক হ'ব 20,665 টকা নায়কসকলৰ হ'ব 22,251 টকা হাবিলদাৰসকলৰ যাৰ 19 বছৰ চাকৰি সম্পাদন হৈছে তেওঁলোকৰ হ'ব 23,618 টকা নায়ক সুবিধাৰসকলৰ বেছিক চেলাৰী হ'ব 26,250 টকা সুবিধাৰসকলৰ যাৰ 30 বছৰ সম্পূৰ্ণ হৈছে তেওঁলোকৰ বেছিক হ'ব 33,005 টকা আৰু আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল কমোডেশ্যন ৰেষ্টুৰেশ্যন যি 15 বছৰ আছে সেয়া আপোনাৰ লোকসভা নিৰ্বাচনৰ পিছত সেয়া চৰকাৰে 12 বছৰ কৰিবৰ কাৰণে ভাবি আছে আৰু ইতিমধ্যে আপোনাৰ চৰকাৰৰ সৈতে আলোচনা হৈ গৈছে আৰু আশা কৰা গৈছে যে আপোনাৰ নিৰ্বাচনৰ পিছত চৰকাৰে জাননী আকাৰে প্ৰকাশ কৰিব যাৰ ফলত আপোনালোকৰ কমোডেশ্যন পিৰিয়ড আপোনাৰ 12 বছৰ হ'ব আৰু তাৰপিছত আপোনালোকে সম্পূৰ্ণ দৰমহা 100% আপোনালোকে পেঞ্চনৰ টকাখিনি পাবলৈ সক্ষম হ'ব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ যে যিসকল পেঞ্চনাৰে এতিয়ালৈকে তেওঁলোকে পেঞ্চন লাভ কৰিছে কিন্তু তেওঁলোকৰ পেঞ্চন আপোনাৰ বৃদ্ধি হোৱা দেখা যোৱা নাই তেনেহ'লে আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকৰ পৰৱৰ্তী এপ্ৰিল মাহৰ পেঞ্চন আপোনালোকৰ 25 তাৰিখৰ পৰা আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিব আৰু তেতিয়া হয় আপোনালোকৰ নিশ্চয় বৰ্ধিত পেঞ্চন আপোনালোকে লাভ কৰিব আৰু এৰিয়াৰখিনিও লাভ কৰিব আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ যি যোৱাকালি এক জাননী প্ৰকাশ পাইছিলে তাৰ ভিত্তিত আপোনালোকে আজিৰ পৰা আপোনালোকৰ দৰমহা মোকলাই দিয়াৰ কথা আৰু যদিহে কিবা বেংক কৰ্তৃপক্ষৰ অসুবিধা থাকে ট্ৰেজাৰীত অসুবিধা থাকে তেনেহ'লে আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকে 8 তাৰিখ মানে অহা সোমবাৰৰ পৰা আপোনালোকৰ যিকোনো সময়ত আপোনালোকৰ একাউণ্টত আপোনালোকৰ দৰমহাকেইটা আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু সেয়া আপোনাৰ বৰ্ধিত দিয়ে 50% ধৰি সেয়েহে গুৰুত্বপূৰ্ণ দৰমহা বৃদ্ধি সম্পৰ্কীয় ভিডিওটো যদিহে আপোনালোকৰ নিশ্চয় ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক এটা দি আপোনালোকৰ আন বন্ধুসকললৈ শ্বেয়াৰ কৰিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ যিকোনো প্ৰতিটো শেহতীয়া খবৰ জাননী নটিফিকেশ্যন জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জয় অসম